Hey guys, good morning. আৰু আজি হৈছে নেক্সটটো আমাৰ বলবম আৰু এতিয়া আমি আহিছোঁ নদীৰ ওচৰত গা ধুবলৈ আৰু এইফালে আমাৰ চক এইবাৰ আমাৰ মানুহ বহুত 17টামান মানুহ আছে আৰু এইফালে চক পানী পত আহি গ'লোঁ যোৱাবাৰ পানী আছিলে এইফালে আৰু এইবাৰ পানী ইয়াত পাই গ'লোঁ এতিয়া আমি ইয়াৰ পৰা গা চা ধুব লাগিব আৰু বাকী আমাৰ এতিয়া ফটককৈ গাটো ধুই লওঁ আৰু এনে বহুত দেৰি গ'ল আৰু এইটো যাম আমি এতিয়া নিগেটিভ যাম বাকী বোলে চক আমাৰ এইবাৰ মানুহ 17টামান মানুহ হ'ল আৰু যোৱা সপ্তাহতো আমি 8জন গ'লোঁ আৰু এইবাৰ 17জন এইবাৰ অকণ ভাল লাগিছে আৰু কিবা এটা আমাৰ গা চা ধুই পিনে পানী চানী উঠোৱা হৈ গ'ল এইফালে আমি এতিয়া পানী লৈ গৈ আছোঁ নিগেটিভ মন্দিৰ ব'লক আজি আমি 3 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু এতিয়া বহুতখিনি যাবলৈ বাকী আছে মানে আমাৰ ঘৰৰ পৰা নিগেটিভ প্ৰায় 6 কিলোমিটাৰ হয় তো আমি 4 কিলোমিটাৰ মানে ক্লছ কৰিলোঁ আৰু এইফালে আমাৰ আগফালে চব গৈ আছে আগততো আমি এইফালে ৰানিঙে কৰি আহোঁ ৰাতিপুৱা এতিয়া ৰানিং কৰিব ইমান আহোঁ তো বাকী আমি এতিয়া পামে আৰু অকণমান দূৰ আছে নিগেটিভ পাম নিগেটিভৰ পৰা আৰু ভিতৰৰ ফালে সোমাই যাব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আমি নিগেটিভ যাই পেলাই এতিয়া সোমাই গ'লোঁ মেইন গেটটো পাৰ হ'লোঁ আৰু জাষ্ট অকণমান দূৰ আছে এইফালে এতিয়া যাব লাগিব তো পালোঁ আৰু বাছ আৰু 5 মিনিটমান গ'লে আমি শিৱ মন্দিৰ আমি পাই যাম তো বাকী এতিয়া গৈ আছোঁ এইফালে বগান এইফালে আমাৰ পানী ঢলা হৈ গ'ল এতিয়া আমি অকণমান আজৰি হৈছোঁ ইয়াতে এতিয়া চাওক আজি বহুত মানুহ আহিছে ইয়াত চাওক আৰু আজি দিনটো মানুহ আহি থাকিব মানুহে পানী ঢালি থাকিব সকলোৰে পানী চানী ঢলা হৈ গ'ল বাৰু এতিয়া আমি গৈ আছোঁ মানে বগানৰ ৰাস্তাৰে মানে এইফালে এটা কালী মন্দিৰ আছে কালী মন্দিৰত গৈ আছোঁ তো আপোনালোককো দেখাম তো ব'লক এতিয়া মানে এইটো বগানৰ ৰাস্তা মানে ভিতৰে গৈ আছোঁ মেইন ৰোডে যাব পাৰি মানে এইফালে দি গৈ আছোঁ শ্বৰ্টকাট হ'ব আমাৰ মাজুলীৰ পৰা ছেম মোৰ নামো জিন্তু ইয়াৰ নামো জিন্তু মিলি গ'ল আমি দুটা জিন্তু কেনেকুৱা চকলাতে আহি পিনে কেনেকুৱা লাগিছে গুড আৰু এজন আহিছে তোমালোকে কেইজন আহিছে চাৰিজন দুটা আৰু মানে পিছফালে আছে তো বাকী এতিয়া আমি পামেই আৰু বেছি দূৰ নাই মন্দিৰ পালোঁ কালী মন্দিৰ তো এইফালে আমাৰ অহাও হোৱা নাই তো কালী মন্দিৰ অকণমান দূৰ আছে বেছি দূৰ নাই আৰু দেখাই দিব আপোনালোকক তো গাইছ আহি পিনে ইয়াত অকণমান বহিছোঁ মানে পূৰা ভৰি বিষাইছে মানে তো পূৰা বিষাইছে সেইকাৰণে অকণ বহি ইয়াতে আৰু কালী মন্দিৰ পালোঁ এয়া সেইটো কালী মন্দিৰ তো মানে অকণমান ৰেষ্ট কৰি লওঁ মানে চোৱা সিহঁতেও বহি দিলে আৰু কেইটামান আহি আছে তো এতিয়া আমি কালী মন্দিৰৰ ভিতৰৰ পৰা সোমাই আহিছোঁ এইফালে চব তো জীৱনৰ প্ৰথমবাৰ মানে মই এইখিনি ঠাই আহিছোঁ তো আগে পিছে মই অহা নাই বাৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত আপোনালোককো দেখাম তো ব'লক এতিয়া ৰাতিপুৱা পৰিৱেশটো বহুতে ভাল লাগিছে ইয়াত এতিয়া মানে ৰাতিপুৱাতে মানে চাফ চিকুণৰ কাম হৈ আছে ককাই চাফ হৈ আছে কামত লাগিছে ককাই অঁ প্ৰথমতে হাত ভৰিটো ধুই লওঁ তাৰপিছত মন্দিৰত সেৱা কৰিব যাম আমি মন্দিৰত প্ৰৱেশ কৰিলোঁ এতিয়া তাৰপিছত এন্ধাৰ মানে আপোনালোকক প্ৰথম কালিমা গোসাঁই টেবুলক দেখাই দিছোঁ খুচৰা আছে মানে 10-20 এতিয়া আমি টমটমত এতিয়া ঘৰ গৈ আছোঁ তো মানে খোজকাঢ়ি যাব নোৱাৰোঁ মানে ভৰিৰ পৰা বিষাইছে সেইকাৰণে এখন আগত গ'ল তো ইয়াত 6জন আছোঁ আৰু আগতো 5টা মানুহ গ'লে এইফালে চব ভিউ চব ঠিক আছে ভিডিঅ'টো ইমানটা সামৰিছোঁ তো অকণমান নতুন এটা ভিডিঅ' হৈছে চেনেলটো যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাই বাই